গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা চাহকাপ খাবলৈ লৈছোঁ। ৰাতিপুৱা চাহকাপ খাওঁতে 11টাই বাজিলে। আজি যিহেতু মানুহজনৰ বাৰ্থডে আৰু ভাইটি বোৱাৰীও আহি আছেহি, সিহঁতৰ দুটাকে মই টিলিঙা মন্দিৰলৈ পঠিয়ালোঁ। মানে ভাইটি বোৱাৰীয়ে কৈ আছিলে যাম বুলি, মই কৈ আছিলোঁ একেবাৰে ভিনদেউ বাৰ্থডে দিনাখন যাবি, স্কুটিত মানে গোটেইকেইটা যাব নোৱাৰোঁ, সেইকাৰণে ল'ৰা ছোৱালী দুটাই সৈতে তাইকে পঠিয়ালোঁ আৰু এয়া আহি পাইছেহি। আৰু মোৰ কাৰণে আমাৰ কাৰণে মানে বাৰ্থডে কিবা লৈ আহিছে দেই, গৰম গৰম পেটিছ আৰু গাখীৰ চাহ খাম। গৰম গৰম পেটিছ লৈ আহিছে চাহ খাবৰ কাৰণে, আৰু এয়া খাবলৈ লৈছোঁ আৰু চাই থাকিব আপোনালোকে দেই। নিশ্চয় দেই, একদম পূৰা গৰম হৈ আছে পেটিছখিনি। এইটো টাইমত আনিলে মানে গৰমেই হৈ থাকে। আৰু এয়া কেক, কালি বাৰ্থডে কেক, এয়া খাবলৈ গ্ৰাহক বহি আছে। এইফালে খালে, এইফালে কিন্তু পপহে খাইছে দেই, পেটিছ নাই খোৱা, পপ খাইছে। আৰু এয়া আমাৰ চাহ, এইফালে এয়া এটা, আৰু এইফালে আমি তলত এয়া পাৰ্টি খাইছে দেই, কোল্ড ড্ৰিংকছ পাৰ্টি। এয়া বাইদেউহঁত কামত লাগি আছে। এইফালে এয়া কামত চাফাইং লাগি আছে আমাৰ অনিমা বাইদেউ। মিনটিয়ে অকণমান এনেই উগুল টুগুল কৰি আছে। আৰু আমাৰ এই ছোৱালীজনী দেখিছেনে, বায়েকৰ লগত বিদিশা লিখি আছে, তাইৰ লগতে এই বহি আছে লিখি আছে। এয়া ঘামি জুমি আদায় হৈ গৈছে দেই, একদম চুলি অৱস্থা নাই দেখিছেনে, পুৰা অৱস্থা নাই। আৰু এইফালে এয়া বনোৱা মাথাটো টপা লাগিছে। এইফালে এয়া বনাই আছোঁ আৰু দেখাম দে আপোনালোকক কি যোগাৰ কৰিছোঁ বাৰ্থডে পাৰ্টিৰ কাৰণে। আৰু এইফালে এয়া একদম ডাঙৰ টৌ এটা পাতি দিছোঁ পোলাও বনাবৰ কাৰণে। পোলাও আৰু ফ্ৰাইড ৰাইচ, পোলাও কি কয় আৰু আপোনালোকে, এয়া বাচমতি চাউল ইয়াত ভিজাই দিছোঁ, ডাঙৰ গামলা এটাত 1 গামলা ভিজাই দিছোঁ। আৰু এয়া বিনছ নাপালে দেই, কেপচিকাম আৰু এইফালে গাজৰ, পিঁয়াজ সকলোবোৰ ৰেডি কৰি লৈছে। আৰু এইফালে এয়া আলু কাটি আছে। এইফালে এইটো এটা দেখিছেনে মুৰ্গী, পূৰা আমি বাচি মেলি থৈছোঁ, কাটিম। আৰু হাঁহ মাংসখিনি ক'ত থাকিলে, এইফালে এয়া হাঁহ মাংসও কাটি আনি থৈছে, বনাম আৰু বনালে একেবাৰে দেখাম আপোনালোকক। ইয়াতে কাটি আনি থোৱা আছে। আৰু এইফালে পলিথিনৰ পৰা এইফালে এয়া হাঁহৰ মাংস ড্ৰাই ফ্ৰাই কৰিবৰ কাৰণে এয়া, আৰু এইফালে আমাৰ এয়া চাউলটো অকণমান এয়া সিজাই লৈছোঁ, 80% 90% মান, নাই হোৱা আৰু অলপ লাগিব। আৰু এইফালে এয়া চিকেনৰ কাৰণে পিঁয়াজটো ভাজি আছোঁ। এয়া ধুনীয়াকৈ ময়ে কাটিলোঁ দেই, দেখিছেনে, গোটেই হাতত এইবোৰ তেজ লাগি আছে দেখিছেনে। এইফালে এয়া চিকেনখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এইফালে এয়া পোলাওৰ কাৰণে আমাৰ বাইদেৱে এয়া কাটি আছে দেই, সেইখিনি এয়া চব ৰেডি কৰি আছোঁ ভিতৰতে। এইফালে খানা বনাই হৈয়ে গ'ল দেখিছেনে। এইফালে বনালোঁ ফ্ৰাইড ৰাইচ বনালোঁ, আৰু মিক্স দাইল বনাইছিলোঁ, মাটিমাহ, মগুমাহ, মচুৰ দাইল, বুট দাইল, তেনেকৈ মিক্স দাইল এখন বনাইছিলোঁ। আৰু এইফালে হাঁহৰ মাংসটো আমি এনেকৈ সুদাকৈ খাই আছোঁ দেই, আৰু তেনেকৈ ড্ৰাই ফ্ৰাই কৰি এনেকৈ সুদাকৈ খাবৰ কাৰণে আনিছিলে, তেনেকৈ খালোঁ। আৰু ইফালে ব্ৰইলাৰ চিকেন আছিলে। এইফালে এয়া মানুহজনৰ লগৰ এজন আহিছিলে, তেওঁ যিহেতু ঘৰটো দূৰ হয়, সেইকাৰণে মানে সোনকালে খুৱাই পঠাবৰ কাৰণে মানে ৰেডি কৰি আছোঁ। আৰু এইফালে এয়া লগৰজনকো অকণমান দেখাই দিছোঁ, দুইটাই পূৰা কথা পতাত ব্যস্ত, গম পায়নে, অকণমান ভিডিঅ' কৰি ৰাখিছিলে, তাকে আপোনালোককো অকণমান দেখালোঁ। এইফালে এয়া মাছো ফ্ৰাই কৰি আছে দেই, এই মাছৰ মানে দায়িত্বটো বোৱাৰীজনীক দিলোঁ, মানে মই বাকীখিনি বনালোঁ। দাদাই মানে মাংস নাখায়, সেইকাৰণে মাছ মানে দাদাৰ কাৰণে মাছৰ চব্জি বনাবৰ কাৰণে হেৰি কৰিলোঁ, মানে বনাবলৈ তাইকে দিলোঁ। আৰু মই এইফালে এয়া বাঢ়ি দিলোঁ, দেখিলেনে, বাঢ়ি লৈ পেলাই খাবলৈ মাতি আছোঁ, কিন্তু কেমেৰা পাছফালে মানে চবেই কথা পতাত ব্যস্ত। আমি গোটেইখিনি লগ হ'লে পূৰা কথা পাতোঁ, মানে কি কথা ওলাই নহয়। আৰু এইফালে কথা পতাত ব্যস্ত, খাবলৈ আমি পাহৰিয়ে থাকিলোঁ, বাঢ়ি লৈ পেলাই ৰখি আছোঁ কথা পতাত মানে। আৰু বৌহঁতো আছিলে, দাদাহঁতো আছিলে, ভণ্টিহঁত আছিলে, চব আছিলে, সেইকাৰণে আমি পূৰা চবেই কথা পাতি আছোঁ। আৰু ভিডিঅ'টো আজি ইমানতে এৰিছোঁ, আজিলৈ আহিছোঁ, বাই বাই।